গুপ্তেশ্বৰ মন্দিৰৰ প্ৰাংগণত অতি মহা ৰুদ্ৰ যজ্ঞ আৰম্ভ হৈছে। যজ্ঞৰ আৰম্ভণিত সেৱা আৰু পূজা কৰাৰ সুবিধা পালোঁ। সকলো ৰাইজকে অতিৰুদ্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিম। বিশ্বৰ কল্যাণৰ কাৰণে, ভাৰতৰ সুখ শান্তিৰ বাবে আৰু অসমৰ বিকাশৰ বাবে এই যজ্ঞ কৰা হৈছে। সকলো ভক্তগণক আমি এই যজ্ঞত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই বিশেষ যত্ন লৈছে পূজা ভাগৰ কাৰণে, যজ্ঞ ভাগৰ কাৰণে। মই ঢেকিয়াজুলি ৰাইজকো ধন্যবাদ জনাইছোঁ। যজ্ঞলৈ মাজে মাজে আহি থাকিম। অতিৰুদ্ৰ মহাযজ্ঞ দেখা পোৱাটোৱে বহুত ডাঙৰ সৌভাগ্য। গতিকে এইকেইটা দিনটো এছেম্বলি থাকিব, ব্যস্ত থাকিম। তাৰ মাজত যেতিয়াই সময় পাওঁ এবাৰ আহি যাম। দলঙৰটো প্ৰায় ফাইনেল পৰ্যায়ত আছে, খালি এলাইনমেণ্টটো মৰিগাঁও দৰং হিচাপত আছে, ওচৰতে হ'ব, কিন্তু এইটো প্ৰায় ফাইনেল পৰ্যায়ত আছে। খুব সোনকালে আমি পাই যাম খবৰ। গুপ্তেশ্বৰ মন্দিৰৰ প্ৰাংগণত অতি মহা ৰুদ্ৰ যজ্ঞ আৰম্ভ হৈছে। যজ্ঞৰ আৰম্ভণিত সেৱা আৰু পূজা কৰাৰ সুবিধা পালোঁ। সকলো ৰাইজকে অতিৰুদ্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিম। বিশ্বৰ কল্যাণৰ কাৰণে, ভাৰতৰ সুখ শান্তিৰ বাবে আৰু অসমৰ বিকাশৰ বাবে এই যজ্ঞ কৰা হৈছে। সকলো ভক্তগণক আমি এই যজ্ঞত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই বিশেষ যত্ন লৈছে পূজা ভাগৰ কাৰণে, যজ্ঞ ভাগৰ কাৰণে। মই ঢেকিয়াজুলি ৰাইজকো ধন্যবাদ জনাইছোঁ। যজ্ঞলৈ মাজে মাজে আহি থাকিম। অতিৰুদ্ৰ মহাযজ্ঞ দেখা পোৱাটোৱে বহুত ডাঙৰ সৌভাগ্য। গতিকে এইকেইটা দিনটো এছেম্বলি থাকিব, ব্যস্ত থাকিম। তাৰ মাজত যেতিয়াই সময় পাওঁ এবাৰ আহি যাম। দলঙৰটো প্ৰায় ফাইনেল পৰ্যায়ত আছে, খালি এলাইনমেণ্টটো মৰিগাঁও দৰং হিচাপত আছে, ওচৰতে হ'ব, কিন্তু এইটো প্ৰায় ফাইনেল পৰ্যায়ত আছে। খুব সোনকালে আমি পাই যাম খবৰ।